নমস্কাৰ ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক লোৱাৰ প্ৰাইমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ সম্বন্ধত যোনটো হাইকোৰ্ট গোচৰ চলি আছে সেই গোচৰটোৰ 16 মাৰ্চ তাৰিখে যি আদেশ প্ৰকাশ পাইছে সেই আদেশটি সহজ ভাষাত বুজাব চেষ্টা কৰিম। এই মামলাৰ ফাইনেল হিয়াৰিং 26 মাৰ্চ তাৰিখে হ'বলৈ গৈ আছে। সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টি শেষলৈকে চাওক। যোনটো কোৰ্টৰ আদেশ ক'বলৈ গৈ আছোঁ আজি সেই আদেশটি 16 মাৰ্চ তাৰিখে জাৰি কৰা হৈছে আৰু কোৰ্টত দুই পক্ষৰ উকিলৰ বক্তব্য শুনা হৈছে। আবেদনকাৰী আৰু প্ৰতিবাদী দুইফালৰ উকিল কোৰ্টত উপস্থিত আছিল। কোৰ্টে ক'লে যে এই মামলাৰ সকলো লিখিত প্ৰচিডিং সম্পূৰ্ণ পোৱা গৈছে, কিন্তু এটা গুৰুত্বপূৰ্ণ বস্তু আবেদনকাৰীসকলৰ যি এফিডেভিট আছিলে, ইণ্টাৰলিকুটৰী এপ্লিকেশ্যন যোনটো ফাইল কৰিছিলে তাৰ যোনটো এফিডেভিট আছিল সেই এফিডেভিটখন ৰেকৰ্ডত পোৱা নগ'ল। সেইকাৰণে কোৰ্টে ৰেজিষ্ট্ৰিক নিৰ্দেশ দিছে যে এই এফিডেভিটখন ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটি হ'ল যে এই গোচৰটি 26 মাৰ্চ তাৰিখে ফাইনেল হিয়াৰিঙৰ বাবে তালিকাভুক্ত কৰা হৈছে, অৰ্থাৎ সেইদিনা এই মামলাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব পাৰে। লগতে কোৰ্টে এইটোও কৈছে যে আগতে দিয়া যি ইণ্টাৰিম অৰ্ডাৰ অন্তৱৰ্তীকালীন আদেশ আছে, অৰ্থাৎ আমাৰ অসমৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিব নোৱাৰিব সদ্যহতে, সেই আদেশটি অৰ্থাৎ অন্তৱৰ্তীকালীন যোনটো আদেশ সেই আদেশটি 26 মাৰ্চ তাৰিখলৈকে বাহাল থাকিব। সহজতে যদি ক'বলৈ খোজোঁ তেন্তে এই গোচৰটি এতিয়া একেবাৰে শেষ পৰ্যায় পাইছেগৈ। 26 মাৰ্চ হৈছে এটা ডাঙৰ দিন, সেইদিনা ফাইনেল ডিচিশ্যন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যদি এই ধৰণৰ আপডেট আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টি লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ মতামত কমেণ্টত জনাব। ধন্যবাদ।